এতিয়াৰ পৰা বাহনৰ ফিটনেছৰ পৰীক্ষা কৰিবলৈ যাব নালাগে দ্বিতীয় অফিচলৈ। বিশ্বনাথৰ ফলফলিত বাহনৰ স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কৰে এই মন্তব্য। স্বয়ংক্ৰিয় পৰীক্ষা কেন্দ্ৰত বাহন পৰীক্ষা কৰি পৰ্টেলত চাৰ্টিফিকেট আপলোড কৰিব লাগিব বাহনগৰাকীয়ে। ড্ৰাইভিং লাইচেন্স বিচাৰিও যাব নালাগে দ্বিতীয় অফিচলৈ। ড্ৰাইভিং লাইচেন্স সন্দৰ্ভতো ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। আমি ৰাজ্যত দুৰ্ঘটনা ৰোধৰ বাবে লোৱা প্ৰচেষ্টাৰ অংগ হিচাপে বিশ্বনাথ চাৰিআলিত আজি আমি এটা অট'মেটিক টেষ্টিং চেণ্টাৰ আৰম্ভ কৰিছোঁ। এই বিশ্বনাথ চাৰিআলিৰ অট'মেটিক টেষ্টিং চেণ্টাৰৰ লগতে আমি যোৰহাট, ডিব্ৰুগড়, উত্তৰ শালমাৰা এই তিনিটা স্থানতো আমি একোটা টেষ্টিং চেণ্টাৰ কৰিম। গুৱাহাটীতো আমি এটা টেষ্টিং চেণ্টাৰ কৰিম। ISBTত কাম চলি আছে। ৰঙিয়া আৰু শিলচৰত এটা আমাৰ পুৰণা টেষ্টিং চেণ্টাৰ আছিলে। এই গোটেই ঘটনা বা গোটেই টেষ্টিং হোৱাৰ পিছত তেওঁলোকে আৰু DP অফিচত যাব নালাগে। টেষ্টিং চাৰ্টিফিকেটখন বাহন পৰ্টেল বুলি আমাৰ এটা পৰ্টেল আছে, তাতে আপলোড কৰি দিয়া হ'ব। ৰাস্তাত এনফৰ্চমেণ্ট ইনস্পেক্টৰ বা আমাৰ MVI সকলে যদি চেক কৰিব খোজে, গাড়ীৰ নম্বৰটোলৈ পৰ্টেলত মাৰি দিলে ফিটনেছ চাৰ্টিফিকেটখন আহি যাব। ইয়াৰ লগত আমি আৰু এটা কাম কৰিব খুজিছোঁ, সেইটো হৈছে ড্ৰাইভিং টেষ্টৰ কাৰণে। এইটো হ'ল গাড়ীৰ টেষ্ট। ইয়াৰ পিছত আমি কৰিব খুজিছোঁ ড্ৰাইভিং টেষ্টৰ কাৰণে এটা ব্যৱস্থা। অসমৰ 126টা সমষ্টিত চৰকাৰৰ প্ৰচেষ্টাত আমি 126খন ড্ৰাইভিং স্কুল খুলিম। তাতে প্ৰশিক্ষণ ল'ব। আৰু এনেকুৱাকৈ আমি ইনফেক্ট অহা কেইদিনমানত হাউলিত এটা আৰম্ভ কৰিম। আমি ট্ৰেক বনাইছোঁ, য'ত নেকি স্কুলৰ পৰা চাৰ্টিফিকেট লৈ আহিব, ট্ৰেকত তেওঁলোকে পৰীক্ষা দিব আৰু ট্ৰেকত পাছ কৰাৰ লগে লগে যিজনে ট্ৰেকটো চলাব তেওঁ ড্ৰাইভিং লাইচেন্স দি দিব। তাৰমানে এতিয়া আৰু দ্বিতীয় অফিচত ফিটনেছ চাৰ্টিফিকেটৰ কাৰণেও যাব নালাগে, ড্ৰাইভিং লাইচেন্সৰ কাৰণেও যাব নালাগে।